হারাশাস্তি করা বন্ধ করো, বন্ধ করো, বন্ধ করো। গণতন্ত্র হত্যা করা নচলিব, নচলিব, নচলিব। গণতন্ত্র হত্যা করা নচলিব। জিন্দাবাদ, জিন্দাবাদ। আপোনালোকে সকলোৱে জানে যে অসমত এছআৰ প্ৰক্ৰিয়া চলি আছে। এই এছআৰ প্ৰক্ৰিয়াত আমি লক্ষ্য কৰি আছোঁ যে অসম চৰকাৰে এই এছআৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিব বিচাৰিছে আৰু যাৰ আমি প্ৰতিবাদ বা বিৰোধিতা আমি অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা কৰি আহিছোঁ। দিলীপ বিজেপি চৰকাৰৰ সভাপতি বিজেপিৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া যে কিছুমান চৰকাৰী বিষয়াসকলে মাতি আনি যে অসম বিধানসভাৰ প্ৰায় 60টা সমষ্টিৰ পৰা 10,000কৈ ভোট কৰ্তন কৰিব লাগে বুলি শিৱসাগৰৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া এটা অভিযোগ উত্থাপন কৰিছিল। কিন্তু দেখা গ'ল যে অখিল গগৈ ডাঙৰীয়া অভিযোগ উত্থাপন কৰাৰ পিছত দিলীপ শইকীয়া ডাঙৰীয়া কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। ইয়াৰ পৰাই প্ৰমাণ হয় যে দিলীপ শইকীয়া ডাঙৰীয়াই এই নিৰ্দেশ দিয়াটো সত্য। গতিকে যাৰ পৰিপ্ৰেক্ষিতত কিছুমান ভুৱা অবজেকশ্যনকাৰীয়ে বিজেপি দলৰ কিছুমান কৰ্মীয়ে ভুৱা অবজেকশ্যন কৰি আছে প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰত, যাৰ কাৰণে প্ৰকৃত ভাৰতীয় নাগৰিকসকলে হিয়াৰিঙৰ নামত অযথা হাৰাশাস্তি খাব লগা হৈছে। গতিকে আমি সন্দেহ কৰি আছোঁ যে সেই প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। গতিকে আমি অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা এই কাৰ্যটোক তীব্ৰভাৱে গৰিহণা জনাইছোঁ, নিন্দা কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে নিৰ্বাচনী আয়োগটো সম্পূৰ্ণ স্বতন্ত্ৰ এটা বিভাগ। গতিকে নিৰ্বাচনী আয়োগক আমি স্বতন্ত্ৰ হিচাপে কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰোবাৰ বহতীয়া হিচাপে যদি কাম কৰে আৰু তেতিয়াহ'লে আমি অসম সংখ্যালঘু ছাত্ৰ উন্নয়নে বিৰোধিতা কৰি আছোঁ আৰু আগন্তুক দিনত ইয়াতকৈ আৰু তীব্ৰভাৱে আমি বিৰোধিতা কৰি যাম। আৰু গণতন্ত্ৰ আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ গণতন্ত্ৰটো সম্পূৰ্ণভাৱে নাইকিয়া কৰিব বিচাৰি আছে। গতিকে আমি আপোনালোকৰ জৰিয়তে আবেদন জনাইছোঁ যে সম্পূৰ্ণভাৱে গণতন্ত্ৰটো ৰক্ষা কৰক আৰু সংবিধান মতে কাম কৰিবলৈ দিয়ক। গতিকে আমি এইখিনি দাবী জনাইছোঁ আৰু এছআৰ প্ৰক্ৰিয়াত যিখিনি বিসংগতি আছে সেই বিসংগতিখিনি অতি বিলম্বে দূৰ কৰিবলৈ আমি নিৰ্বাচন আয়োগক আমি আবেদন জনাইছোঁ।